ভূপেন বৰা ডাঙৰীয়াক সাক্ষাৎ কৰিবলৈ আহিছিলোঁ। তেওঁ যোৱাকালি কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছিলে আৰু মই আপোনালোকক জনাবলৈ পাই অতি আনন্দিত যে অহা 22 তাৰিখে তেখেতে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। ভূপেন বৰা ডাঙৰীয়াৰ লগত তেখেতৰ সতীৰ্থ বহুকেইজন কংগ্ৰেছৰ নেতা কৰ্মীয়ে গুৱাহাটীত ভূপেন বৰা ডাঙৰীয়াৰ লগত যোগদান কৰিব আৰু লখিমপুৰ জিলাতো তেখেতৰ উদ্যোগত এটা যোগদান সমাৰোহ হ'ব, য'ত নেকি লখিমপুৰ, ৰঙানদী, বিহপুৰীয়া, নাওবৈচা আদিত যিখিনি আমাৰ কংগ্ৰেছৰ কৰ্মী আছে, কাৰ্যকৰ্তা আছে, নেতা আছে, তেওঁলোকেও ভূপেন বৰা ডাঙৰীয়াৰ লগত যোগদান কৰিব। মই বহুদিনৰ মূৰত লগ পালোঁ। কেইবাজনো আমাৰ পুৰণা কংগ্ৰেছৰ কাৰ্যকৰ্তাও আছিলে। সকলোৰে লগত বহি গপচপ কৰিলোঁ। ৰাজনীতিৰ কথা আজি ইমান পতা নাই। অহাকালি কোনোবা এটা সময়ত সকলোৱে ভূপেন বৰাৰ লগত বহি বাকী পলিটিকেল কথাখিনি পাতি ল'ম। আজি মাত্ৰ ইমানে যে তেখেতে অহা 22 ফেব্ৰুৱাৰীত আমাৰ ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। সময় আদি দিলীপ শইকীয়া ডাঙৰীয়াই আপোনালোকক অৱগত। যোৱাকালি ৰাতিয়ে ভূপেন বৰা ডাঙৰীয়াৰ লগত মই কথা পাতিছিলোঁ। তেওঁ বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত যোৱাকালিয়ে আমি কথা পাতি লৈছিলোঁ। কিন্তু ভূপেন বৰাৰ যিটো তেওঁৰ যিখিনি সেৱা বা তেওঁৰ যিখিনি জনকল্যাণমূলক কাম, যেনেকৈ বিহপুৰীয়াত মাধৱদেৱ কলাক্ষেত্ৰ আমাৰ চৰকাৰৰ দিনত হৈছিল, কিন্তু মাটি বাৰী ভূপেন বৰাই কৰি দিয়ে। আৰম্ভণিতে মাধৱদেৱ বঁটা আৰম্ভণিতে। গতিকে কংগ্ৰেছত থাকিও অসমীয়া মেইনষ্ট্ৰীম মানুহৰ কাৰণে তেওঁ কাম কৰি আছিল। মই ভাবোঁ যে তেখেতক পাৰ্টীত তেওঁ আমাৰ কাৰ্যালয়ত গৈ যোগদান কৰিব পাৰিলেহেঁতেন, কিন্তু মোৰ এজন পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে মোৰ দায়িত্ব যে যেতিয়া ভূপেন বৰাৰ দৰে এজন ব্যক্তিয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে, মই নিশ্চয় আহি তেওঁক মাত কথা দিবও লাগে। আৰু মই কংগ্ৰেছত থাকোঁতেতো ইয়াত প্ৰায়ে আহি আছিলোঁ, গতিকে এইটো মোৰ কাৰণে নতুন এড্ৰেছো নহয়। ভূপেন বৰাই যেতিয়া কংগ্ৰেছ কৰিছে চিৰিয়াছলি কৰিছে, কিন্তু মই প্ৰথমৰ পৰা কৈছোঁ যে হিন্দু লিডাৰ কংগ্ৰেছত থাকিব নোৱাৰে, কাৰণ ৰকিবুল হুছেইনে ছিষ্টেমটো বেলেগ ধৰণে বনাই পেলাইছে। গতিকে মানুহৰ লগত সমস্যা নহয়। সেইকাৰণে মই যেতিয়াৰ পৰাই ভূপেন বৰাই কয়, তেতিয়াই মই ভূপেন বৰাক কওঁ, 2-3 দিন লগ পাইছোঁ, যে তুমি ক'ব পাৰা, কিন্তু পাৰ্টীয়ে তোমাক বেকআপ কৰে। ৰকিবুল হুছেইনক কংগ্ৰেছৰ চব মাইনৰিটি লিডাৰে বেয়া পাব। আৰু এতিয়া টিকটৰ পিছততো মাইনৰিটি এৰিয়াতে মহাভাৰত হ'ব। ইলেকশ্যন কমিটিৰ মিটিং পাতিছে, 7টা নাম লৈছে, কিন্তু ইনক্লুচিভ মাইনে অলৰেডি বিজনেছ কৰি দুটা নামৰ লিষ্ট পঠাই দিছে। কিন্তু ভূপেন বৰাৰ লগত লখিমপুৰ, নাওবৈচা, বিহপুৰীয়া, ৰঙানদীৰ লোকসকল আহিব। চেণ্ট্ৰেল লেভেলতো ষ্টেট লেভেলতো তেওঁৰ লগত কাম কৰা কিছু ব্যক্তি আহিব, কিন্তু বাকী আহিবৰ কাৰণে কংগ্ৰেছত আছে কোনা। There are many people who wants to join BJP. Before election, if you issue tickets to them, but we cannot do that after the announcement of ticket by the both parties. But having said that, today in Congress, there is no recognized Hindu leader left after Bhupen Bora, whom I can approach. Bhupen Bora was the last recognized Hindu face in the Congress party. Now you can ask me, Gaurav Gogoi is not Hindu, Debarbrata Saikia is not Hindu, Pradut Kodla is not Hindu. They always contested, exception of Jorhat, they always contested for minority dominated seats. If you look at Pradut Kodla, he lost Margherita. Then he came to Nagaon and he won election with the support of minority people. Debarbrata Saikia is struggling today. He cannot join because his father was a chief minister. Gaurav Gogoi cannot join, or no question of joining him. Different story. If you exclude Pradut Kodla and son of 2 former chief ministers, you name any Hindu leader today in the Congress party. There is none. By next year, all hard-working Muslim leaders in the Congress party
without blue blood will join Raijor Dol. Because they cannot come to BJP, they will join Raijor Dol. And Congress party will eventually become a very minuscule party. Primarily, the grassroots Muslim workers will go to the Raijor Dol. Jiman Trinamoolor Congress struggle kori Congressor neta hoise, teoluk Akhil Gogoi Raijor Dolot jabo. Aru baki thaka Hindu manukheni BJP tahi. Congress will remain either with a party who can purchase a ticket or with those people whose fathers and mothers were in the Congress, they were MLA, they were minister like that. BJP will also gain, Raijor Dol will also gain. Muslim leader will go to Raijor Dol, Hindu leaders, whoever is remain, will come to BJP. The minority leaders are also in touch with AGP. Those are MLAs. Few AGP will join, few MLAs will join AGP. 4-5 MLAs from UDF will join BJP, but not from Congress. I don't think